এইটো মোৰ 4 নম্বৰ। মই 3বাৰ বিফল হৈছোঁ অকণ ওচৰৰ কাৰোবাৰ কিবা পকা কাম ধৰি লওক পানী ফিল্টাৰ টেংকি চফা কৰা তেনেকুৱা ধৰণৰ সৰু কাম। দিন হাজিৰা কৰি জীৱন সংগ্ৰাম কৰা সীমান্ত গগৈ শিৱসাগৰ নাজিৰাৰ লখিমীপুখুৰীৰ সীমান্ত গগৈয়ে এতিয়া অসম আৰক্ষী কনিষ্টবলৰ পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ জীৱন সংগ্ৰামত যে মানুহে অধিক কষ্ট কৰাৰ ফলত যে সফলতা অৰ্জন কৰে তাৰে একমাত্ৰ উদাহৰণ বুলি ক'লেও ভুল কোৱা নহয়। সেই উদাহৰণ দাঙি ধৰিছে নাজিৰাৰ লখিমীপুখুৰীৰ সীমান্ত গগৈ। আৰু বৰ্তমান সময়ত আমি সীমান্ত গগৈৰ বাসগৃহত উপস্থিত আছোঁ। তেখেতে যিধৰণে কষ্ট কৰিলে নাজিৰা মহাবিদ্যালয়ত সমাজতত্ত্ব বিভাগত তেখেতে স্নাতক ডিগ্ৰী লাভ কৰিলে, অনাৰ হিচাপে সমাজতত্ত্ব বিভাগত অধ্যয়ন কৰিলে। তাৰ পাছতে তেখেতে 2021 চনৰ পাছত কাম বিচাৰি গুৱাহাটীলৈ ঢাপলি মেলিলে আৰু ছিকিউৰিটিৰ কাম গুৱাহাটীত পাইছিল যদিও তাৰ পৰা আকৌ পুনৰ কাম এৰি ঘৰলৈ আহি দিন হাজিৰাত ব্যস্ত হৈ তেখেতে ঘৰ পৰিচালনা কৰাত লাগিল। আৰু তাৰ পাছতেই অধিক কষ্ট কৰাৰ ফলত অশেষ কষ্ট কৰাৰ ফলত তেখেতৰ কষ্ট সাৰ্থক হ'ল আৰু অসম আৰক্ষীৰ সদ্যঘোষিত অসম আৰক্ষীৰ যি পোষ্ট অৰ্থাৎ কনিষ্টবলৰ যি পদ সেই পদত তেওঁ নিযুক্তি লাভ কৰিছে। আৰু সীমান্ত গগৈ বৰ্তমান বাসগৃহত আছোঁ। ওচৰ চুবুৰীয়া সকলো আজি সুখী হৈছে, কাৰণ অসম চৰকাৰে যিসমূহ বৰ্তমান সময়ত পদক্ষেপ লৈছে আৰু বৰ্তমান সময়ত অসমৰ যি নিবনুৱা সমস্যা বৃদ্ধি হৈছে এই সমস্যাসমূহ মষিমূৰ কৰিবৰ কাৰণে বিভিন্ন পৰ্যায়ত অসম চৰকাৰে চাকৰি নিয়োগ কৰিছে। আৰু তাৰেই এটা অংশ হিচাপে অসম আৰক্ষীৰ যি কনিষ্টবল পদত UB পদত বৰ্তমান সময়ত সীমান্ত গগৈয়ে তেখেতে লাভ কৰিছে, নিযুক্তি লাভ কৰিছে। আৰু ইয়াৰ পাছতে সমগ্ৰ লখিমপুখুৰী অঞ্চলটোলৈ আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে। যিহেতু জীৱন সংগ্ৰাম কৰিবলৈ হ'লে বহু বেছি কষ্ট কৰিব লগা হয় কিছুমান পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে, কাৰণ সেই পৰিয়ালত বেকগ্ৰাউণ্ড বুলিবলৈও বিশেষ ধন নাথাকে বা পঢ়িব শুনিবৰ কাৰণেও যথেষ্ট পইচা লাগে যদিও এইখিনি অৰ্জন কৰিব নোৱাৰে বা পৰিয়ালৰ হাতত নাথাকে। তেনেস্থলত এজন যুৱকে কিমান কষ্ট কৰি জীৱন সংগ্ৰাম কৰিব লাগে সেই উদাহৰণ এতিয়া দাঙি ধৰিছে সীমান্ত গগৈয়ে। বৰ্তমান সময়ত তেখেতৰ বাসগৃহৰ পৰা তেওঁৰ সৈতে আমি কথা পাতিম আৰু তেওঁ আচলতে এই সন্দৰ্ভত কি কয় আমি জানিবলৈ চেষ্টা কৰিম। সীমান্ত গগৈ, মই 2021 সমাজতত্ত্ব বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিলোঁ। তাৰপিছত আৰু ঘৰতে ওচৰে পাজৰে বিভিন্ন কাম কাজসমূহ কৰোঁ। তাৰপিছত গুৱাহাটীলৈ ওলাই গৈছিলোঁ দুদিনমান কাম বিচাৰিম। তাত চিকিউৰিটি গাৰ্ড এনেকৈ পাইছিলোঁ, খালি মোৰ মন পচন্দ নহ'ল বাবে আকৌ গাঁৱলৈ উভতি আহিলোঁ। তাৰপিছত এইবোৰত মানে চেষ্টা কৰিলোঁ অসম আৰক্ষীকে ধৰি ওচৰৰ কাৰোবাৰ কিবা পকা কাম ধৰি লওক পানী ফিল্টাৰ টেংকি চফা কৰা তেনেকুৱা ধৰণৰ সৰু কাম। তাৰপাছত ইয়াত এইটোৰ কাৰণে কেনেকৈ তুমি প্ৰচেষ্টা চলাইছা চাকৰিটোৰ কাৰণে? তাৰ এইবোৰ ৰাতিপুৱা দৌৰিবলৈ যাওঁ, তাৰপিছত আকৌ আহি ঘৰত কাম পালে কামলৈ যাওঁ, আহি তাৰপিছত এইবোৰ পঢ়োঁ মেলোঁ। এতিয়া কেনেকুৱা লাগিছে তুমি ৰিজাল্টটো পোৱাৰ পাছত? আজি মই সঁচাকৈ বহুত সুখী। বহুত কষ্টৰ ফলত আজি এই স্থান পাইছোঁ। এইটো মোৰ 4 নম্বৰ। মই 3বাৰ বিফল হৈছোঁ অকণ এইবাৰ বহুত কষ্টৰ ফলত আৰু সফল হ'লোগৈ। মনটো বহুত ভাল লাগিছে।